এনআৰচি সৃষ্টি কৰিলে, দ্বিতীয়তে কৰিলে কাহ, তৃতীয়তে বেমাৰী কৰিলে কৰোণা ভেকচিনে। ৰাইজে এবাৰ ভাবিছা। চতুৰ্থতে আঁচনি ৰঙাঘৰৰ আলহী বহু বাল্য বিবাহ। পঞ্চমত অৰুণোদয় আঁচনি ঘৰে ঘৰে ফৰ্ম বিলালে মহিলা বিলৈছা। হিমন্ত মোদী ভাই কংগ্ৰেছ চৰকাৰৰ আঁচনি কাটি পেলালে নৰেন্দ্ৰ মোদীক পায়। কংগ্ৰেছে কৰিলে ভাৰত স্বাধীন বাপুজী পিতা গান্ধীক লৈ বিনা যুদ্ধে বিনা অস্ত্ৰে ব্ৰিটিছক খেদিবলৈ। শ্বহীদ কনকলতা গড়পুৰ থানাত জাতীয় পতাকা লৈ দেশৰ কাৰণে প্ৰাণ হেৰুৱালে জয় আই অসম কৈ। মুনিৰাম দেৱান কুশল কোঁৱৰে ফাঁচী কাঠত ওলমিলে বাপুজী পিতা মহাত্মাই দেশ স্বাধীন কৰি প্ৰাণ হেৰুৱালে। 1947 চনতে ব্ৰিটিছক খেদিলে বহুতো বীৰ পুৰুষ লগত লৈ জৱাহৰলাল নেহৰুৱে ভাৰতখন চলালে দেশৰ প্ৰধানমন্ত্ৰী হৈ। ডালত গজিলে গণপৰিষদ দলে অসম চুক্তিক লৈ 51 চনৰ পৰা প্ৰতিশ্ৰুতি দিলে 71 চনৰ 24 মাৰ্চলৈ। অসম দেশত আন্দোলন কৰিলে মহন্ত অতুল লগত লৈ কোনো বিদেশী থাকিব নোৱাৰিব বাংলাদেশী হৈ। 85 চনৰ গণপৰিষদ দলে ৰাইজৰ ভাৰ ললে প্ৰফুল্ল মহন্তক মুখ্যমন্ত্ৰী হৈ আসনত বহুৱালে। 5 বছৰে শাসন কৰিলে বিদেশী কথা কৈ ৰাজ্যখনতে তোলপাৰ লগালে এনআৰচি কথা কৈ। 91 চনত কংগ্ৰেছ আহিলে মুখ্যমন্ত্ৰী হিতেশ শইকীয়া হৈ ক্ষমতাৰ হস্তান্তৰ গাঁৱৰ মানুহৰ হাতত লৈ গাঁৱৰ ভূঞে উন্নয়ন কৰিলে মুখ্যমন্ত্ৰী হৈ আন্তৰিকতাৰে শাসন কৰিলে হিন্দু মুছলিম লগত লৈ। 94 চনত অসমত আছিল মহন্ত মুখ্যমন্ত্ৰী হৈ কেন্দ্ৰীয়ত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ আহিল অটল বিহাৰী বাজপেয়ী দেশৰ প্ৰধানমন্ত্ৰী হৈ। 2001 কেন্দ্ৰত কংগ্ৰেছ মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী হৈ 10 বছৰে শাসন কৰিলে ক্ষমতা হাতত লৈ। 2001 কংগ্ৰেছ চৰকাৰ আহিল ৰাজ্যত মুখ্যমন্ত্ৰী তৰুণ গগৈ হৈ 15 বছৰে শাসন কৰিলে বহুতো আঁচনি হাতত লৈ। তেওঁৰ দিনতে আঁচনি আৰু কোনো দিব নোৱাৰিলে, দিছে। 14 চনত কেন্দ্ৰত নৰেন্দ্ৰ মোদী বিজেপি পাৰ্টি হৈ অসমলৈ আহিলে ৰাইজত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অগপৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা কৰিলে। এতিয়া হেৰি হৈ থাকোতে মানে 14 চনত এই অতুল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিলে দেশ বিদেশীক লৈ 14 চনত 16 মেত পলাব লাগিব বাংলাদেশী তালি টোপোলাক লৈ। নিৰ্বাচনৰ পূৰ্বে বিজেপি পদক্ষেপিত মোদী ডাঙৰীয়াই চৰকাৰ গঠনৰ 100 দিনৰ জমা থকা কলাধন দেশলৈ আনিব ঘূৰাই। ভাৰতীয় বেংক একাউণ্টত 15 লাখ টকা ভৰাই দিয়া হ'ব। বছৰি 2 কোটি নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়া হ'ব। 14 চনতে সোণোৱালে প্ৰচাৰ কৰিলে বিজেপি পাৰ্টি হৈ কংগ্ৰেছ চৰকাৰ খেদিব হ'ল বহুতো দুৰ্নীতিৰ কথা কৈ। ৰাজ্যখনতে অসমবাসীৰ লোকৰ প্ৰতিশ্ৰুতিক লৈ 6 জনগোষ্ঠীৰ জাতি ভেটি মাটি গেৰাণ্টিৰ কথা কৈ। 16 চনতে সৰ্বানন্দ সোণোৱালে ৰাইজৰ ভাড়া ললে অসমবাসীৰ লোকক প্ৰতাৰণা কৰি পাহৰি পেলালে। 19 চনত হিমন্তই সৰ্বানন্দ লগ পালে কেনেকৈ পাশা খেলে মোদীয়ে শিকালে। হিমন্ত মোদীৰ পাশা খেলে কেশৱ লৈ কেনেকৈ বাৰু সৰ্বানন্দক বনবাস পঠাবলৈ কেনেদৰে। 21 চনত হিমন্তই মুখ্যমন্ত্ৰী হৈ আসনত বহিলে জাতি বৰ্ণ ভাগ অসমত শিকালে। মোদী ডাঙৰীয়াই ভুৱা প্ৰতিশ্ৰুতিৰে দেশবাসীক প্ৰতাৰণা কৰে। অসমতো মোদী ডাঙৰীয়াই পদাংক অনুসৰণ কৰি মানুহক ভুৱা প্ৰতিশ্ৰুতি দিয়ে। প্ৰয়োজন সাপেক্ষে ভয় ভাবুকি ব্লেকমেইলিং ৰাজনীতি কৰে। গাঁৱৰ মানুহক প্ৰলোভন দেখুৱাই ভোট আদায়ৰ চেষ্টা কৰে। কংগ্ৰেছৰ দিনৰে ইন্দিৰা আৱাস যোজনা নাম ঘৰ দিয়ে। বিজেপি চৰকাৰে নাম সলনি কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নাম দিয়ে। যুগ যুগ ধৰি হিন্দু মুছলমান খ্ৰীষ্টান সকলোৰে সমিল মিলৰে বাস কৰে। শংকৰ ৰাজান এই মিলনৰ ভূমিৰ পৰা আমি যদি সাম্প্ৰদায়িক ৰাজনীতি বিদায় দিবলৈ কিয় বিচাৰে। কংগ্ৰেছৰ দিনতে 400 টকা কিনিবলৈ পোৱাৰ চিলিণ্ডাৰটো 1200 টকালৈ বৃদ্ধি হ'ল। টকাৰ মূল্য দিনক দিনে কমি গাঁৱৰ মানুহৰ সকাহ দিয়া MGNREGA আঁচনি মৃত্যুমুখী হ'ল। নিত্য ব্যৱসায় নিত্য সামগ্ৰী সা সামগ্ৰী আকাশমুখী মূল্য বৃদ্ধি হ'ল। এই মূল্য বৃদ্ধিৰে মানুহৰ সংসাৰ জোৰা টাপলি মাৰিব নোৱাৰা হ'ল। আজিও চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰা নহ'ল। বাগানত ATM স্থাপনৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ'ল। মোদী ডাঙৰীয়াই চৰকাৰৰ গঠনৰ ছমাহৰ ভিতৰত টাই আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী চাহ জনগোষ্ঠী জনজাতিৰ কাৰণে যি প্ৰতিশ্ৰুতি দিছিল সেয়া প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল। ৰাইজৰ আইন শৃংখলা পৰিস্থিতি দ্ৰুতগতিত অৱনতি ঘটিল। চুৰ ডকাইতি অপহৰণ হত্যা গণহত্যা বিস্ফোৰণ আদি উদ্বেগজনকভাৱে বৃদ্ধি পালে। বেটী বচাও বেটী পঢ়াৰ শ্লোগান দিয়া বিজেপি দিনতে আটাইতকৈ বেছি নাৰী ধৰ্ষণ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হলে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়কে ধৰি নিৰ্বাচনী আয়োগ CBI ইউ ৰিজাৰ্ভ বেংক দেশৰ হস্তান্তৰ হ'ল। অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ স্বাধীনত হস্তক্ষেপ কৰিবলৈকো কুণ্ঠাবোধ নকৰা হ'ল। কোম্পানীৰ হাতত দেশৰ ঐতিহ্য গতাই দিয়া হ'ল। নিশাৰ ভিতৰতে বিমুদ্ৰাকৰণৰ জৰিয়তে 500 টকীয়া 1000 টকীয়া নোট ক্ষমতালৈ আহি বিজেপিয়ে মিত্ৰজোঁটৰ চৰকাৰখনে শাসনলৈ আহিলে। জাতি মাটি ভেটি বিক্ৰী কৰিবলৈহে উঠি পৰিলক্ষিত হলে। আত্মসহায়ক গোটবোৰৰ 10,000 টকা দিম বুলি লাখপতি বাইদেউ সজালে। গছ পুলি ৰোপণ কৰি হাতত হাত থৈ শপত গ্ৰহণ কৰালে, হয়নে বাৰু? শপত গ্ৰহণ কৰালে।
10 এপ্ৰিল ডবল ইঞ্জিন চৰকাৰে ঘৰে ঘৰে ৰেচন কাৰ্ডক লৈ অৰুণোদয় আঁচনিৰ ফৰ্ম বিলালে 10 এপ্ৰিলত টকা সোমাব বেংক একাউণ্টত আধাৰ কাৰ্ডৰ লিংক কৰালে। ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে এজন ককাৰ এটা ধুনীয়া কবিতা, যিটো কবিতাই সমগ্ৰ অসম কঁপাই গৈছে। কাৰণ কবিতাটোত বিজেপিৰ বিৰুদ্ধে বহুখিনি কথা তাতে লুকাই আছে, আৰু যিটো কবিতাৰ যোগেদি যিখিনি কথা কৈ গৈছে সঁচাই সকলোখিনি সত্য কথাই কৈ গৈছে। কাৰণ ককাৰ এই কবিতাটো বহুত বেছি ভাল লগা, আৰু ককাক আপোনালোকে আশীৰ্বাদ কৰিব আৰু ককাক মৰম দিব দেই। ককাৰ যোনটো কবিতা লিখনি সঁচাই মানিবলগীয়া, সকলোৱে আচৰিত হৈ গৈছে ককাৰ এইটো লিখনি শুনি, আৰু ভাল লাগিছে কবিতাৰ সুৰেৰে কৈ গৈছে, সমগ্ৰ অসমবাসীকে জনাইছে যে কেনেদৰে বিজেপিৰ দুৰ্নীতি চলি আছে, আৰু লগতে ভাল কথাখিনি কেইটামানো কৈছে। আশা কৰিলোঁ আপোনালোকে শেষৰলৈকে চালে। যদিহে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল। ককাক আশীৰ্বাদ কৰিব আৰু ককাৰ দীৰ্ঘায়ু কামনা কৰিব।